কৰিল তই কিয় চিন্তা কৰি আছা মই দাদাই থকালৈকে তই একো চিন্তাই নকৰিবি তই এতিয়া ভালদৰে পঢ়া শুনা কৰা মই তোৰ দাদাৰে তোৰ বিয়া মই ধাম ধুমেৰে পাতিম একো চিন্তা নকৰিবা হা হ'ব দে দাদা মাও এৰি থৈ গ'ল দেউতাও এৰি থৈ গ'ল দাদা তুমি মোক কিয় অকলশৰীয়া কৰি থৈ গ'লা দাদা মই কেনেকৈ থাকিম দাদা হেল্ল' ঐ আপুনি এইটো প্ৰতীক মাহে এইটো গৰ্বৰ কিয় কৰি থাকে মোৰোতো কথা আছে ন আৰু আপুনি এইগিলা হিচাপত গৰ্ব কৰি থাকিলে মই এইটো আৰু ৰাখিব নোৱাৰিম আপোনাক এইগিলা চৰি নচলিব অহা মাহৰ পৰা আমি মানে আৰু কবৰ বেছি কৰিম বিজনেছততো মোৰো প্ৰফিটৰ কথা আছে ন তই আপুনি এনেকুৱা কৰিলে কেনেকুৱা হ'ব হয় মই বুজি পাইছোঁ কিন্তু আপুনি এনেকুৱা কৰিলে নহ'ব নহয় হ'ব পাৰে প্ৰত্যেক মাহে আপুনি এনেকুৱা কৰিলে নহ'ব ৰাখক দাদা মোৰ নাম নীলভ মোৰ ঘৰ মধুপুৰত মোৰ ঘৰত মা দেউতা কোনো নাই মই কাম বিচাৰি আহিছোঁ আৰু মোৰ ঘৰত ভণ্টিয়ে মই অকলে নাই মোৰ সেই ল'ৰাজনকে কাম দিয়াটো ভাল হ'ব সেই ল'ৰাজনক মই বিচৰাই ভাল হ'ব ভাল পাইছে নাই তালো অলপমান ভাল পাইছোঁ ঔষধ পাতি খাইছে নাই ঔষধ খাইছোঁ তই কথা এটা গম পাইছা নাই এই সিদিনা এখন যদি মানুহে তাৰি কৰি আছিল এই পুলিং পুলিং ভূত বিলা বেটা সি ঢুকাল আজি এই দ্বিতীয়টো বহুত ভাল আছিলে আমি মদ খাওঁ বুলি ভাবিছিলোঁ এতিয়া মদ খাওঁ নাই দ্বিতীয়টো কিবা অসুখ হৈ আছে ঘৰত সি আৰু বৈনাতটো আহিছিলে এতিয়া বৈনাতটো অকলশৰী আহিব আমি একবাৰ সকলোৰ লগত যাব লাগিব তই মই তোৰ বেমাৰটো ভাল হৈ যাব আৰু সেইদিনা আমি মদ খাওঁ বুলি এনে ক'লো আমাৰ ভুলে হ'ল চাগে ঠিকে কৈছা তই মানুহ তাৰমানে নাজানে যি টি কথা ক'ব নালাগে কোন মুহূৰ্তত কাৰ কি হৈ যায় কোনো ক'ব নালাগে নিজৰ পিছলি মই এতিয়া যাওঁ আকৌ আহিম অলপ পাছত দেৰিকে আহিব মই আৰু কিমান বাচ্ছা শিকিম দাদা মই ভাগৰি গৈছোঁ প্লিজ উভতি আহা দাদা প্লিজ উভতি আহা দাদা দাদা কিয় আহিছে বোলে দাদা মই অকলে কেনেকৈ থাকিম বিজয় অলপ অসুখ ভাল পাইছে নে অলপমান ভাল পাইছোঁ বিজয় ঔষধ পাতি ঠিকে খাই আছে নে খাই আছোঁ ঔষধ পাতি ঠিকে খাই থাকিলে তেতিয়াহ'লে সোনকালতে ভাল হ'ব এই হেৰি মই কথা এটা ভাবিছোঁ এই হেৰিখনতে মানুহটো দি পৰি আছিল দি মৰিল আমি সিহঁতৰ এটা ভনীয়েক এটা আছে তাৰ খবৰ ল'ব যাব লাগিছিল ছোৱালীজনীলৈকে কিবা এটা লৈ যাব লাগিব কালি কালি ৰাতিপুৱা কালি যাম দে পিছে কালি ৰাতিপুৱা কালি ৰাতিপুৱা যাম তোক ফোন কৰিম তই ওলাই আহিবি কালি ওলাই যাম পিছে